নমস্কাৰ বন্ধুসকল, এই প্ৰশ্নটো এডিআই 2.0 আহিছে। কেলেণ্ডাৰ মানে নিউট্ৰিক্স এটা দিম। এই কুৱেশ্যনটো কেনেকৈ কৰিব? আজি যদি ৰবিবাৰ হয়, 92 দিনৰ মূৰৰ দিনটো কি হ'ব? আমি একদম 1 মিনিটত এনক'ড কৰি দিম। কেনেকৈ কৰিম চাওক, এই ৰিজনটো 1 মিনিটত কৰি দিম। মানে আমি ইফালে ফাৰ্ষ্ট কি লিখি লিখিছোঁ, ডে কেইটা লিখি দিছোঁ গোটেইকেইটা, ঠিক আছে। প্ৰত্যেক ডেৰে এটা কোড থাকে, ঠিক আছে। ৰিজনিঙত কেলেণ্ডাৰ ৰিজনিঙত ছানডেৰ কি কোড থাকিব? 0, মানডেৰ কোড থাকিব 1, 2, 3, 4, ফ্ৰাইডে 5 আৰু আমাৰ শনিবাৰ থাকিব কোড 6। টোটেল 7টা কোড থাকে, 0 পৰা 6লৈকে, ঠিক আছে। এতিয়া আমাক কিমান দিনৰ মূৰত দিছে? আমাক দিছে 92 days তাৰপিছত ন। এই অংকটো কৰিম এতিয়া। চাওক কেনেকৈ কৰিম। আমি প্ৰথমতে আমি জানো, অকলে জানো 1 উইকত কেইদিন হয়? 1 উইকত 7 days, ঠিক আছে। এতিয়া আমি কি কৰিম? আমাক কিমান 92 দি আছে ন, 92টো ইয়াত দি দিয়া। তেতিয়া এই 7 days ইয়াক হৰণ কৰি দিয়া, ডিভাইড কৰা। 7 গুণ কি হ'ব? 7, এইটো থাকিব 2, এতিয়া 2 আছে 2 আহিব। 7 3 গুণ কি হ'ব? 21, ঠিক আছে। এতিয়া 21 পোৱাৰ পিছত এতিয়া আমি লাষ্টত কি পাম? ভাগ 1, কিমান পাম? 1, ঠিক আছে। এই ভাগ 1টোৱে হ'ব উত্তৰ। এতিয়া 1টো ক'ত আছে? 1। চ' এনচাৰটো কি হ'ব? এনচাৰটো হ'ব কি? মানডে, ঠিক আছে। চৰি, মানডে হ'ব। এনেকুৱা ধৰণৰ ৰিজনিংটো পাই থাকিব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ধন্যবাদ।